আসসালামু আলাইকুম। আপোনালোক সকলোবোৰ ভালে আছেনে? মোৰ ভাল দেই। আপোনালোকো ভালে থকাটোৱে কামনা কৰিলোঁ। মই আগতেও আপোনালোকক বহুতো ৰেচিপি দি গৈছিলোঁ। আজি মই ভাবিলোঁ আপোনালোকৰ ওচৰলৈ নতুন এটা ৰেচিপি লৈ আগবাঢ়ি আহোঁ। গতিকে মই আজি অমিতাৰ পনীৰ বনাবলৈ বুলি আপোনালোকৰ ওচৰলৈ আহিলোঁ। কাৰণ অমিতাৰ বহুতো বস্তু আগতে মোৰ দিয়াই আছিল, আপোনালোকে চাইছিল। ঠিক আছে, আজি চাবলৈ নাপাহৰিব মোৰ অমিতাৰ পনীৰ মইনো কেনেকৈ বনাওঁ চাই যাওক দেই। এয়া অমিতা আপোনালোকে চিনি পাইছেনে? এই অমিতা মই সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। মই ইয়াত আপোনালোকে নিজৰ আন্দাজমতে ল'ব। মই এটা অমিতাই লৈছিলোঁ। অমিতাটো মই পৰা আৰু গুচোৱাটো আপোনালোকক নেদেখালোঁ, যিহেতুকে ভিডিঅ'টো বহুত দীঘল হৈ যাব। ঠিক আছে, আপোনালোকে চাই থাকিব। এই অমিতাখিনি মই চাওকচোন, আপোনাৰ এনেকৈ সৰু সৰু টুকুৰা কৰিছোঁ, গতিকে মিক্সিত পিচিবলৈ ভাল হ'ব। মই এনেকৈ মিক্সিত পিচি ল'ম। পিছা হোৱাৰ পিছত আপোনালোকক আকৌ দেখাই আছোঁ। মিক্সিত খুব মিহিকৈ পিচি লোৱাৰ পিছত তাত মই অকণো পানী দিয়া নাছিলোঁ, আৰু ইয়াত অকণমানো যাতে গোটা নাথাকে সেই কথাটোৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। আৰু ইয়াত পানী অকণমানো নিদিব, পানী দিলে ইয়াৰ টেষ্টটো নোহোৱা হৈ যাব। ঠিক আছে, চাই থাককচোন আপোনালোকে মইনো কেনেকৈ বনাওঁ, নহয়নে? আপোনালোকে কোনোবাই বনাই চাগৈ, মই সেইটো বাৰু নাজানো, কিন্তু আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব। এয়া মই এতিয়া চাওকচোন, বিলাহীখিনি আপোনাৰ দিলোঁ। বিলাহীখিনি মিক্সিত দিয়াৰ পিছত এইফালে মই আপোনালোকে যোনে যিমান জ্বলা খায়, মই ইয়াত 4টাকৈ জলকীয়া লৈছোঁ। এই 4টা জলকীয়া দিলোঁ। এইফালে ৰচুন আদা নিজৰ আন্দাজমতে দিব। এইখিনি মই ৰচুন আৰু আদা ইয়াত দিলোঁ, আৰু ইয়াত মই অলপমান পিঁয়াজো দিম। মই পিঁয়াজখিনি কাটি ৰাখিছিলোঁ। কাটি ৰখা পিঁয়াজৰ আধাখিনি মই খুব মিহি মিহিকৈ কুটি ৰাখিছিলোঁ, ইয়াৰো আধা মই ইয়াত দি এটা পেষ্ট বনাই ল'ম। চাই থাকিব আপোনালোকে, তাৰপাছত মই কি কৰোঁ দেই। এতিয়া আপোনালোকে চাবচোন দেই, এই যিখিনি মই অমিতাৰ গুড়া কৰি লৈছিলোঁ, সেইখিনিতে মই অলপ পাউডাৰ গাখীৰ দিছোঁ। পাউডাৰ গাখীৰ দিলে পনীৰৰ চেণ্টটো আহে। মই এয়া চাওক, পাউডাৰ গাখীৰ দিলোঁ। পৰিমাণটো গম পালে এই চামুচখন দি 2 কাপৰ দিলোঁ। এইফালে নিজৰ আন্দাজমতে মই আপোনাৰ নিমখ দিলোঁ। তাৰপাছত মই আপোনাৰ কৰিলোঁ কি, পিচি ৰখা পিঠাগুড়ি। এইখিনি পিঠাগুড়ি হয়। পিঠাগুড়ি দিলে মানে এটা কি হয়, মুঠিটো টান হৈ থাকে। পিঠাগুড়ি দিব লাগে, যিকোনো বস্তুত পিঠাগুড়ি দিলে চাবচোন বহুত টান হৈ থাকে। পিঠাগুড়িখিনি দিয়াৰ উপৰিও মই ইয়াত অকণমান ময়দা দিম, এচামুচ, বেছি নহয়। চাই থাকিব আপোনালোকে, মই 1 চামুচেই দিম। এয়া চাওক, দেখিলে নহয়, এইখিনি মই দিলোঁ। দিয়াৰ পাছত মই ঠিক এইদৰে গোটেইখিনি মুঠি পেলাম। চৰি দেই, পাহৰিছিলোঁ। মুঠাৰ আগতে মই ইয়াত বেকিং দিবলৈ পাহৰি গৈছিলোঁ। আপোনালোকে ইয়াত বেকিঙো দিব লাগিব। বেকিং আপোনালোকে সৰু চামুচেদি আধা চামুচ দিব, বৰ বেছি এটা বেকিঙো নিদিব। মই দেখাই আছোঁ, আপোনালোকে চাই থাকিব। ভিডিঅ'টো বহুত দীঘলীয়া হ'লেও আপোনালোকে নিশ্চয় ভাবিছোঁ যে চাবলৈ বেয়া নাপায়, ভালেই পাব। এইখিনি মই বেকিং দিলোঁ, দেখিছেনে? এনেকৈ মই গোটেইখিনি মুঠিয়াই ল'ম। ঠিক আছে, আপোনালোকে লাষ্টৰ ভাগলৈ আকৌ আপোনালোকক দেখাই থাকিম মই কি কৰোঁ। তাৰপাছত মই বাতিত তেল লৈ এই বাতিটোত ঠিক কিনাৰত গোটেই বাতিটোতে তেল অকণমান লগাই ল'লোঁ। তাৰপিছত গোটেই বেটাৰখিনি দেখিছেনে, এনেকৈ চামুচৰ সহায়ত দি সমান কৰি দিলোঁ। তাৰপাছত এইফালে ধুনীয়াকৈ মই থপৰিয়াই দিলোঁ, যাতে বস্তুখিনি ওলাই অহাত আমাৰ সুবিধা হয়। ঠিক সমানকৈ এনেকৈ দিয়াৰ পিছত অকণমান ঠেকাৰি, আমি কেক বনালেও যেনেকৈ ঠেকাৰি দিওঁ তেনেকৈ ঠেকাৰি দিব লাগে। তাৰপিছত মই গোটেইখিনি সমান কৰি দি চাওকচোন, দেখিছেনে? তাৰপাছত মই এইখিনি কি কৰিম জানেনে? মই এনেকৈ ষ্টেণ্ড এডালৰ সহায়ত এইদৰে মই পাতি দিম। 5 মিনিট পিছত এইখিনি হৈ যাব। তাৰপাছত কি কৰোঁ দেখাই থাকিম। চাই থাককচোন আপোনালোকে, মোৰ এইটো বেটাৰটো কি ধুনীয়াকৈ দেখিছে হৈ গ'ল। এতিয়া এইটো মই কিনাৰত চুৰি কটাৰী দি এনেকৈ গোটেইটো ভাঁজ দি এৰুৱাই ল'ম। এৰুৱাই লৈ আপোনালোকক দেখুৱাম দেই। এইটো দেখিছে, অকণমানো লাগি ধৰা নাই, চাওকচোন। আৰু এইফালে এইটো দেখিছেনে, ইমান ধুনীয়া হৈছে। তাৰপাছত মই এইটো এনেকৈ গোটেইটো কাটি ল'ম। কাটি লৈ পিচ পিচ কৰি তাৰপিছত আপোনালোকক মই দেখুৱাই থাকিম দেই, চাই থাকিব। এইফালে পনীৰখিনি অকণ ডাঙৰ ডাঙৰকৈ পিচ কৰি মই এইদৰে এনেকৈ কাটি ল'লোঁ। আৰু এইফালে মই আপোনালোকক দেখুৱাইছিলোঁ নহয়, মিক্সিত পিচি থৈছিলোঁ বিলাহী, আদা, ৰচুন, জলকীয়া পেষ্টটো, সেইটো মই ঠিক তেনেদৰে আকৌ অলপ পিঁয়াজ আৰু জিৰা তেলত দি এইখিনি মই বনাইছোঁ। তাৰপাছত ইয়াত মই ঢালি দিম কি জানেনে, গাখীৰ। এয়া গাখীৰ লৈ থৈছিলোঁ, গাখীৰ ঢালি দিম।
গাখীৰখিনি এনেকৈ ঢালি দিয়াৰ পিছত এই পেষ্টটো খুব ধুনীয়াকৈ নিজৰ আন্দাজ মতে দিছোঁ। যেতিয়া হ'ব আপোনালোকক দেখাম। মই এতিয়ালৈকে পনীৰখিনি ঢালা নাই। এইখিনি যেতিয়া গ্ৰেভি হ'ব, তেতিয়া গ্ৰেভিৰ নিচিনা হ'লে মই পনীৰখিনি দি ওপৰত মই অলপ খোৱা ঘিউ দিম। আপোনালোকে যদি ঘি বাটাৰ যিয়ে দিয়ে দিব পাৰে, আৰু যদি আপোনালোকে ভাবে কস্তুৰী মেথি আছে সেয়াও দিব পাৰে। ঠিক আছে, আপোনালোকে লাষ্টত মই ফিনিচিংটো আপোনালোকক দেখাম দেই। এতিয়া মই মছলাখিনি ভুনি লওঁ, ভুনা হৈ লওক, চাই থাকিব আপোনালোকে। আজি ভিডিঅ'টো দীঘলেই হ'ব, সেইকাৰণে মই অলপ ৰখাই দিবলৈ চেষ্টা কৰিছোঁ। এইফালে মোৰ পনীৰখিনি ভজা হৈ গৈছে, ইমান ধুনীয়া মচমচীয়া হৈছে দেখিছেনে? এটুকুৰো ভাঙি যোৱা নাই, মোৰ কাটোতেহে সৰু ডাঙৰ হৈছিলে। এয়া মোৰ পনীৰ ৰেডি, দেখিছে নহয় কি ধুনীয়া হৈছে। গ্ৰেভিটো চাকচোন এনেকুৱা ধুনীয়া হৈছে, দেখিছেনে? পিচবিলাক চাকচোন কেনেকুৱা ধুনীয়া। ঠিক মই ইয়াত এতিয়া অলপ খোৱা ঘি, দেখিছে নহয় এয়া কিমান লৈছোঁ, ওপৰত এনেকৈ মিলাই দিছোঁ। আৰু খোৱা ঘিউকণ দিলে এনেও টেষ্টি হয় ন, যিহেতুকে মোৰ হাতত কস্তুৰী মেথি নাই, মই সেইকাৰণে খোৱা ঘিউ দিছোঁ। আৰু বহুত টেষ্টি হ'ব, আপোনালোকে বনাই খাব বুলি মই আশা কৰিলোঁ, কাৰণ বহুত টেষ্টি হয় এইটো। মই যোৱাকালিও খাইছিলোঁ, আপোনালোকক কৈছোঁ ন, যোৱাকালি ভাল পোৱাৰ কাৰণে মই আজি আকৌ বনাবলৈ ক'লে বেটিয়ে আপোনালোকক দিবলৈ বুলি এয়া বনালোঁ। আৰু এতিয়া বিশেষকৈ মোৰ ল'ৰাটো স্কুলৰ পৰা আহি, চাওক আপোনালোকে দেখাতে গম পাইছে ন কিমান ধুনীয়া হৈছে। মোৰ ল'ৰা স্কুলৰ পৰা আহি পেলাই বহুত ভাল পাব, বোৱাৰী ছোৱালী সকলোৱে আজি খাই বহুত টেষ্টি পাব। এইফালে মই মাছ ভাজি আছোঁ, এইফালে মই কেঁচা মাছ অকণমানো এনেকৈ বিলাহী দি বনাইছোঁ। যিহেতুকে মোৰ বোৱাৰীয়ে কেঁচা মাছটো খাবলৈ অকণ টান পায়, কিন্তু মই তাইক শিকাই আছোঁ। কেঁচা মাছৰ তৰকাৰীকণৰ সোৱাদটো বহুত বেলেগ। আৰু ভজা মাছটো সকলোৱে খায়েই, কিন্তু কেঁচা মাছটো খাব লাগে, কেঁচা মাছৰ জোল অকণ খাব লাগে, নহয়নে? তাই অকণমান কেঁচা মাছটো খাবলৈ টান পায়, মাছটো খাবলৈকে টান পায়, তথাপি কেঁচাটো একেবাৰে টান পায়। কিন্তু মই বনাওঁ, এইকাৰণে বনাওঁ যে তাই যাতে খাবলৈ শিকে বা বনাবলৈও শিকে। সিহঁতে এতিয়া ছোৱালী বোৱাৰী চব কলেজৰ পৰা আহিব, ল'ৰাও আহিব, আহি তৃপ্তিৰে ভাত সাজ খাবহি বুলি ময়ো ভাবিলোঁ। আৰু আপোনালোকৰ পৰাও আজি এই দুপৰীয়া সাজৰ বনাই দেখুৱাই আপোনালোকক বিদায় ল'লোঁ। অমিতাৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে মোক কমেণ্টত জনাব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ভিডিঅ'টো অকণ দীঘলেই হ'ল নহয়নে?